নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই হয়তো আপোনালোকে গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো যিহেতু 10 এপ্ৰিলৰ দিনা আছাম HSLC 10th ক্লাছৰ ৰিজাল্ট দিলে আৰু তাৰ পিছৰে পৰা এইবাৰ এইচএছৰ এক্সাম দিয়া বহু বন্ধু-বান্ধৱীয়ে মোক সুধি আছিলে যে ইয়াৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব। তো আজিৰ ভিডিঅ'টো এইচএছৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব তাৰ ওপৰত বনাইছোঁ। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, যিহেতু এতিয়ালৈকে এইচএছৰ ৰিজাল্টৰ বাবে কোনো ডেট অহা নাই আৰু বহু বন্ধু-বান্ধৱীয়ে যিহেতু মোক সুধি আছিলে যে ইয়াৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব, তো তাৰ বাবে মই এটা এক্সপেক্টেড ডেট আপোনালোকক কৈছোঁ। তো এই ডেটৰ ৰিজাল্ট কিয় দিব পাৰে সেইটো ডিটেইলছ সহকাৰে আপোনালোকক জনাই দিম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰ যি এইবাৰৰ এইচএছ এক্সামটো 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈকে চলিছিল, সেই এক্সামটোৰ ৰিজাল্ট এইবাৰ 20 এপ্ৰিলৰ আগতে, অৰ্থাৎ অহা 20 তাৰিখৰ আগতে ইয়াৰ ৰিজাল্টখিনি দিয়াৰ সম্ভাৱনা বহুতেই বেছি। তো যিহেতু 16 এপ্ৰিললৈকে অসমৰ ৰঙালী বিহুৰ বন্ধ থাকিব আৰু এই বন্ধৰ সময়ছোৱাত ৰিজাল্ট দিয়াটো একেবাৰে সম্ভৱ নহয়। তো যদি আপোনালোকৰ ৰিজাল্টটো 20 এপ্ৰিলৰ আগতে দিয়ে তেন্তে 17 আৰু 18 তাৰিখৰ ভিতৰতে আপোনালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা বহুতেই বেছি, কাৰণ 19 তাৰিখে যিহেতু দেওবাৰ আৰু যিহেতু CM ছাৰে ইয়াৰ ৰিজাল্টটো 20 তাৰিখৰ আগতে দিয়াৰ কথা কৈছে, সেয়েহে যদিহে আপোনালোকৰ ৰিজাল্টটো 20 তাৰিখৰ আগতে দিয়ে তেন্তে 17 আৰু 18 তাৰিখৰ ভিতৰতে দিব পাৰে। তো CM ছাৰে আছাম এইচএছ ৰিজাল্টৰ বিষয়ে কি কৈছিল সেই ভিডিঅ' ক্লিপটো আপোনালোকে চাই লওক। এপ্ৰিলৰ পিছত তো বন্ধু-বান্ধৱীসকল, এতিয়া হয়তো আপোনালোকে শুনিলে যে আছাম এইচএছৰ এইবাৰৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব। তো যদিহে CM ছাৰে কোৱাৰ দৰে 20 এপ্ৰিলৰ আগতে ৰিজাল্টখিনি দিয়ে তেন্তে 16 এপ্ৰিলৰ পিছত, অৰ্থাৎ 17 আৰু 18 এপ্ৰিলৰ ভিতৰতে আপোনালোকৰ ৰিজাল্টসমূহ দিয়া হ'ব। তো এইখিনি আছিল আছাম এইচএছ এক্সামৰ ৰিজাল্টৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। তো যেতিয়া ইয়াৰ অফিচিয়েলভাৱে ডেট আহি যায় বা ৰিজাল্ট আহি যায় তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।